हेलो एवरीवन তোমালোকৰ পঢ়াপাতি কেনেকুৱা চলিছে মোক কমেন্টত জনাবা আজি তোমালোকৰ কাৰণে এটা নতুন আপডেট লৈ আহিছো সেই আপডেটটো হৈছে বহুতে সুধি আছিল যে স্যাৰ কম্পাৰ্টমেন্ট এক্সামটো কেতিয়া হ'ব মে মাহত হ'ব নে জুন মাহত হ'ব আজি ভিডিওটো তোমালোকে সকলোখিনি ডাউট তোমালোকৰ ক্লিয়াৰ হ'ব এইখিনিতে উল্লেখ কৰিম যদি তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা দেন ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে যদি কম্পাৰ্টমেন্টাল এক্সাম দিব খুজিছা তেতিয়া হলে ফ্ৰী ক্লাसेस বিলাক চেনেলটোৰ প্লেলিষ্টৰ আছে তাত গৈ তোমালোকে ক্লাसेस বিলাকৰ পৰা কমন কোৱেশ্চন সমূহ জানিব পাৰিবা লগতে ফ্ৰী পিডিএফ তাত উপলব্ধ কৰা হৈছে তেন্তে বলা আমি মেইন টপিকত আগবাঢ়ো সেবাই অফিচিয়েল নোটিফিকেশন প্ৰকাশ কৰিছিল অলপতে যে কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে তেওঁলোকে আবেদনসমূহ গ্ৰহণ কৰি আছে আৰু তাৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল অৰ্থাৎ এই কেইদিনৰ ভিতৰত তোমালোকে যদি এতিয়ালৈকে কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে এপ্লাই কৰা নাই তেতিয়া হলে তোমালোকৰ হাতত আৰু বেছি দিন নাই বিকজ আজি হৈছে 20 তাৰিখ তো তোমালোকৰ হাতত মাত্ৰ 10 দিন আছে আৰু এই 10 দিনৰ ভিতৰত তোমালোকে এক্সামটোৰ কাৰণে এপ্লাই কৰিবা এপ্লাই কিদৰে কৰিব লাগে সেই কথাটো মই তোমালোকক অন্য এটা ভিডিঅ'ত কৈ দিছো তো তোমালোকে সেই ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহলে চাই লবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা প্ৰথম কথা হৈছে যে এক্সামটো বহুত বেছি সোনকালে হ'ব এবাৰ বিকজ যেহেতু ৰিজাল্ট সোনকালে ঘোষণা কৰা হৈছিল মেট্ৰিকৰ 11 তাৰিখে ঘোষণা কৰা হৈছিল তো এক্সামটো মে মাহতে অনুষ্ঠিত হোৱাৰ বহুত বেছি সম্ভাৱনা আছে বা মেত নহলেও জুনৰ প্ৰথম সপ্তাহত এক্সামটো হ'ব পাৰে বাট মে মাহত শেষৰ ফালে অনুষ্ঠিত হোৱা বহু চান্স আছে দ্বিতীয় কথা হৈছে যে এক্সামৰ ৰুটিন কেতিয়া আহিব কম্পাৰ্টমেন্ট এক্সামৰ ৰুটিনখন অতি সোনকালে আহিব অৰ্থাৎ মে মাহৰ প্ৰথম সপ্তাহত তোমালোকে ৰুটিনখন পাই যাবা মই তোমালোকক ডেমো দেখুৱাৰ কাৰণে যোৱাবাৰৰ যিখন এক্সাম ৰুটিন আছিল সেইখন তোমালোকক স্ক্ৰিনত দেখুৱাইছো প্ৰথমে তোমালোকে এইটো কথা ভাবি লোৱা যে যোৱাবাৰ এক্সামৰ ৰিজাল্ট দিছিল 20 এপ্ৰিলত আৰু কম্পাৰ্টমেন্ট এক্সাম যেটো আছিল হেতু অনুষ্ঠিত কৰা হৈছিল মে মাহৰ 28 তাৰিখে অৰ্থাৎ মে মাহৰ শেষৰ সপ্তাহৰ আৰম্ভণিতে কম্পাৰ্টমেন্ট এক্সামটো হৈছিল লগতে তোমালোকে স্ক্ৰিনত দেখিবলৈ পাবা যে এক্সামৰ ৰুটিনখন প্ৰকাশ পাইছিল 14 দিন আগত অৰ্থাৎ 2 সপ্তাহ আগতে প্ৰকাশ পাইছিল এক্সাম অনুষ্ঠিত কৰা হৈছিল মে মাহৰ 28 তাৰিখে আৰু এক্সামৰ ৰুটিনখন পাবলিশ কৰা হৈছিল মে মাহৰ 14 তাৰিখে অৰ্থাৎ 14th of মে যদি আমি এইবাৰ চাও যে যেহেতু এইবাৰ ৰিজাল্ট অলপ সোনকালে ঘোষণা কৰা হৈছিল আগৰ বছৰৰ তুলনাত হেহে কম্পাৰ্টমেন্ট এক্সামটো আগতকৈ অলপ সোনকালে হোৱা চান্স আছে লগতে তোমালোকৰ যিখন এক্সাম ৰিজাল্ট এক্সাম ডেটশিট বা এক্সামৰ যিখন ৰুটিন আছে সেই ৰুটিনখনো অতি সোনকালে ঘোষণা কৰা হ'ব অফিচিয়েল ৱেবসাইটত তাত তোমালোকে কি সাবজেক্টৰ এক্সাম হ'ব তাৰ উপৰিও এক্সামৰ কিমান সময়ৰ হ'ব সেই সকলোখিনি তথ্য তোমালোকে গম পাবা মে মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ 4 বা 5 তাৰিখে ডেটশিটখন ওলাব পাৰে নহলে মে মাহৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিত 100% তোমালোকে এক্সাম ৰুটিনখন সেবাৰ অফিচিয়েল ৱেবসাইটত পাই যাবা আৰু তোমালোকে অফিচিয়েল আপডেটসমূহ মোৰ চেনেলত লাভ কৰিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা যাতে তোমালোকে সকলো আপডেট সময়মতে পোৱা তো তোমালোকে বেছি টেনচন ল'ব নালাগে মে মাহৰ প্ৰথম সপ্তাহত তোমালোকৰ এক্সামৰ ৰুটিনখন ওলাব আৰু তাৰ আপডেটসমূহ তোমালোকে মোৰ চেনেলটোত লাভ কৰিবা লগৰে এক্সাম ডেটো মে মাহৰ তৃতীয় সপ্তাহৰ আৰম্ভণিত হৈ যাব তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব মে মাহৰ তৃতীয় সপ্তাহৰ আৰম্ভণিত যদি তোমালোকৰ মনত এক্সামক লৈ কিবা ডাউট আছে তেতিয়া হলে তোমালোকে মোক কমেন্টত জনাবা আৰু এক্সাম প্যাটাৰ্ন কেনেকুৱা হ'ব এইবাৰ মেট্ৰিকৰ দৰে একে হ'বনে সেম থাকিবনে সকলোখিনি কোৱেশ্চন প্যাটাৰ্ন তাৰ ওপৰত যদি তোমালোকক এটা ভিডিও লাগে দেন মোক জনালে মই ভিডিওটো বনাই দিম আৰু যিসকলে প্ৰিপাৰেচন কৰিব বিচাৰে তেওঁলোকে মোৰ চেনেলটোত থকা ভিডিওবিলাক চাই নিজকে প্ৰিপেয়াৰ কৰিব পাৰিব বিকজ বহু কম সময় আছে কম সময়ত অধিক ৰিভিজন আৰু কমন কোৱেশ্চনৰ দ্বাৰা তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ পাৰিব Thank you so much for watching. See you in the next video.